الرجيم بسم الله الرحمن الرحيم وإنك لعلى خلق عظيم صدق الله المولانا العظيم إن الله وملائكته يصلون على النبي يا أيها الذين آمنوا صلوا عليه وسلموا تسليما اللهم صل على سيدنا شفيعنا مولانا محمد وعلى آل سيدنا مولانا محمد صلى الله تعالى عليه وسلم আজিৰ এই পবিত্ৰ মিলাদ শৰীফত উপস্থিত থকা মোৰ অতি সন্মানীয় অতি শ্ৰদ্ধাৰ মোৰ সৰে তাজ হযরত আলহাজ আল্লামা মাওলানা রফিকুদ্দিন আহমেদ রেজভি সাহেব কিবলা লগতে উপস্থিত থকা সন্মানীয় মুফতি তাজনুৰ আলী কাদৰী সাহেব লগতে উপস্থিত থকা সন্মানীয় উলামায়ে কিৰাম সকল হুফাজে কিৰাম তথা হুজ্জাজে কিৰাম সকল লগতে উপস্থিত থকা বুজুৰ্গ ব্যক্তিসকল ইছলাম দৰদী ভাই বন্ধুসকল লগতে মোৰ তালেবা বন্ধুসকল আপোনালোক সকলোৱে অৱগত আজিৰ এই পবিত্ৰ মিলাদ শৰীফখন ইছালে সাহাবৰ উদ্দেশ্যে মুনাকিব কৰিছে অনুষ্ঠিত কৰিছে হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মহব্বতত আজিৰ এই পবিত্ৰ মিলাদ শৰীফখন অনুষ্ঠিত কৰা হৈছে আল্লাহ ৰাব্বুল আলামিনে এই মিলাদ শৰীফখন তেখেতৰ বাৰগাহত কবুল মঞ্জুৰ কৰি লওক সকলো আমিন মোৰ ইছলাম দৰদী ভাই বন্ধুসকল ভাই মুছলমান ইছলাম হৈছে পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ধৰ্ম আৰু আল্লাহৰ পছন্দনীয় ধৰ্মই হৈছে ইছলাম ধৰ্ম কিন্তু আজি আমি মুছলমান হোৱাৰ পিছতো ইছলাম ধৰ্মত থকাৰ পিছতো আজি আমি বিভিন্ন সময়ত লজ্জিত হ'বলগীয়া হৈছে জলিল ৰুসৱাই হ'বলগীয়া হৈছে কিহৰ বাবে একমাত্ৰ হৈছে আমাৰ নিজৰ আমল তথা আমাৰ কৰ্মৰ বাবে লগতে আমাৰ আখলাক আমাৰ চৰিত্ৰৰ বাবে কি হ'বলগীয়া হৈছে আমি দুনিয়াৰ সন্মুখত আজি আমি লজ্জিত হ'বলগীয়া হৈছে একমাত্ৰ আমাৰ আখলাক তথা আমাৰ চৰিত্ৰৰ কাৰণে আমি আজি মানুহৰ সন্মুখত আমি কি হ'ব লাগে লজ্জিত হ'ব লাগে ভাই মুছলমান এজন ব্যক্তি যদি তেখেত যদি সৎ চৰিত্ৰৱান নহয় আখলাকৱালা নহয় তেনেহলে সেইজন ব্যক্তি কেতিয়াও সম্পূৰ্ণ মুছলমান মুমিন তেখেত কেতিয়াও হ'ব নোৱাৰে আপুনি যিমান দামী কাপোৰ আপুনি পৰিধান নকৰক কিয় যিমান ব্ৰেণ্ডৰ আপুনি কাপোৰ পিন্ধক যিমান টকা পইচা আপুনি আপোনাৰ লগত ৰাখক মহিলাসকলে যিমান অলংকাৰ নিপিন্ধক কিয় যদি সেইজন ব্যক্তি আখলাকৱালা নহয় সৎ চৰিত্ৰৱান নহয় তেনেহলে সেইজন ব্যক্তিৰ সৌন্দৰ্য কেতিয়াও সেই টকা পইচাৰে অলংকাৰে কাপোৰ কানিয়ে কেতিয়াও বঢ়াব নোৱাৰে ইয়াৰ আঁৰত আছে আপুনি আখলাকৱালা হ'ব লাগিব আপুনি সৎ চৰিত্ৰৱান হ'ব লাগিব ভাই মুছলমান ইছলামৰ বুনিয়াদ হৈছে কলিমা নামাজ ৰোজা হজ যাকাত সেয়া হৈছে ইছলামৰ ভেটি আকৌ যদি সেই ইছলামৰ ঘৰটো যদি আপুনি বনাব লগা হয় তেনেহলে আপুনি বনাব লাগিব আপোনাৰ আখলাকৰ দ্বাৰা আপুনি বনাব লাগিব আপুনি ভেটিটো বনালে তাৰ পিছত যেতিয়া আপুনি সেই ঘৰটো বনাব ইছলামৰ তেনেহলে আপোনাৰ চৰিত্ৰৰ দ্বাৰা আপোনাৰ আখলাক তথা আপোনাৰ কিৰদাৰ তাৰ দ্বাৰা আপুনি কি কৰিব লাগিব বনাব পাৰিব আল্লাহৰ নবী মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমায় যে কিয়ামতৰ দিনাখন মিজানত মুমিনৰ কাৰণে আখলাকতকৈ ভাৰী বস্তু আৰু একো নাথাকিব সুবহানাল্লাহ আৰু আল্লাহ ৰাব্বুল আলামিনে সৎ আখলাকৱালা ব্যক্তি সৎ চৰিত্ৰৱান ব্যক্তি আল্লাহ ৰাব্বুল আলামিন কি কৰে পছন্দ কৰে এজন আখলাকৱালা ব্যক্তিয়ে এজন সৎ চৰিত্ৰৱান ব্যক্তিয়ে তেখেতে নামাজীৰ যি মৰ্যাদা আছে ৰোজাদাৰৰ যি মৰ্যাদা আছে তেনেকুৱা মৰ্যাদা সেইজন ব্যক্তি কৰিব পাৰে লাভ কৰিব সুবহানাল্লাহ
আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত এজন ব্যক্তি আহি কেনে সুধিছে যে ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, কাল কিয়ামতৰ দিনাখন মানুহ যে জান্নাতত যাব, সৰহ সংখ্যক মানুহ জান্নাতত গ'লে কিহৰ বাবে তেওঁলোক জান্নাতত যাব? তেতিয়া আল্লাহৰ নবীয়ে ফৰমায় যে সেইজন ব্যক্তিয়ে যদি আল্লাহক ভয় কৰিছে, তাকৱা পৰহেজগাৰী যদি নিজৰ ভিতৰত আছে, তাকৱা পৰহেজগাৰীৰ কাৰণে সেইজন ব্যক্তি জান্নাতত যাব, আৰু সেইজন ব্যক্তি আখলাকৰ দ্বাৰা কি কৰিব? জান্নাতত প্ৰৱেশ কৰিব। সুবহানাল্লাহ। হয় মুছলমান, আল্লাহৰ খৌফ, আল্লাহৰ ভয় আমাৰ দিলত ৰাখিব লাগিব। আজি আমি মুছলমান হোৱাৰ পিছতো আমাৰ দিলত, আমাৰ কলবত আল্লাহৰ ভয় নোহোৱা হৈ গৈছে। যি কলবত নেকি, যি দিলত নেকি আল্লাহৰ ভয় থাকিব, সেই দিল, সেই কলব হৈছে ঈমানৰ মৰকজ হৈ যায়। সুবহানাল্লাহ। গতিকে আমি আমাৰ দিলৰ ভিতৰত আল্লাহ ৰব্বুল আলামিনৰ খৌফ, আল্লাহৰ ভয় আমি কি কৰিব লাগিব? আমি ৰাখিব লাগিব। লগতে আমি আখলাকৱালা হ'ব লাগিব। তেতিয়া সেইজন ব্যক্তি আকৌ হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সুধিছে যে ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, কাল কিয়ামতৰ দিনাখন যেতিয়া নেকি মানুহ, বেছি সংখ্যক মানুহ জাহান্নামত যাব, তেওঁলোক কিহৰ বাবে জাহান্নামত যাব? তেতিয়া আল্লাহ ৰসুল মুহাম্মদ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমায় যে সৰহ সংখ্যক মানুহ যে জাহান্নামত যাব কিয়ামতৰ দিনাখন, তেওঁলোকে নিজৰ মুখৰ দ্বাৰা, নিজৰ জবানৰ দ্বাৰা আৰু নিজৰ লজ্জাস্থানৰ কাৰণে তেওঁলোকে জাহান্নামত যাব। নাউজুবিল্লাহ মিন যালিক। তেওঁলোকে এই নিজৰ মুখৰ কাৰণে আৰু নিজৰ লজ্জাস্থানৰ কাৰণে তেওঁলোক কি কৰিব? বেছি সংখ্যক মানুহ জাহান্নামত যাব। কাৰণ এই মুখৰ দ্বাৰা আপুনি কি কৰিছে? মানুহক মিছা কথা কৈছে। এই মুখৰ দ্বাৰা মানুহক আপুনি ধোকা দিছে। এই মুখৰ দ্বাৰা মানুহৰ অন্তৰত আপুনি আঘাত দিছে, কাৰোবাক গালি গালাজ কৰিছে, মানুহক প্ৰতাৰণা কৰিছে। গতিকে এই মুখেই কি কৰিব? আপোনাক কিয়ামতৰ দিনাখন আপোনাক জাহান্নামত লৈ যাব। গতিকে ভাই মুছলমান, আমি খুব সজাগ হ'ব লাগিব, আমি সতৰ্ক হ'ব লাগিব। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মহব্বতৰ ধৰ্ম, পিয়াৰা ধৰ্ম, ইছলাম ধৰ্মত আমি সকলোৱে আছো। তেখেতৰ নীতি, তেখেতৰ আদৰ্শ মোতাবিক আমি কি কৰিব লাগিব? আমি চলিবৰ কাৰণে চেষ্টা কৰিব লাগিব। যেতিয়া নেকি আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এদিনাখন কৈছে যে কিয়ামতৰ দিনাখন সবাতোতকৈ মোৰ ওচৰত সেইজন ব্যক্তি থাকিব যিজন ব্যক্তি নেকি আখলাকৱালা হ'ব, সৎ চৰিত্ৰৱান হ'ব। আৰু আল্লাহৰ নবীয়ে ফৰমায় যে কিয়ামতৰ দিনাখন মোৰ পৰা দূৰত, মোৰ মজলিছৰ পৰা দূৰত সেইজন ব্যক্তি থাকিব যিজন নেকি অহংকাৰী হ'ব। যিজন ব্যক্তি অহংকাৰী হ'ব, সেইজন ব্যক্তি কাল কিয়ামতৰ দিনাখন আল্লাহৰ নবী মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মজলিছৰ পৰা সবাতোতকৈ দূৰত থাকিব। ভাই মুছলমান, আল্লাহৰ নবীয়ে ফৰমায় যাৰ দিলত নেকি তিল পৰিমাণৰ জাৰ্ৰা বৰাবৰ কাৰোবাৰ অন্তৰত যদি অহংকাৰ থাকে, গৌৰৱ থাকে, সেইজন ব্যক্তি কেতিয়াও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব। আমাৰ ভিতৰত যদি কিবা গৌৰৱ আছে, অহংকাৰ আছে, আমি কি কৰিব লাগিব? আমি বৰ্জন কৰিব লাগিব, আমি ত্যাগ কৰিব লাগিব। ভাই মুছলমান, এই দুনিয়াত টকা পইচাৰ, ধন দৌলত, সা সম্পত্তি, গাড়ী মাটি জমিন যিমান আছে, আওলাদ, আপুনি সকলো এৰি কেনে আপুনি সেই বগা এখন চিম্পল সাধাৰণ কফনৰ কাপোৰ পিন্ধি আপুনি কবৰত যাব লাগিব। আপুনি সেই মাটিৰ ঘৰত যাব লাগিব। দুনিয়াত যি অট্টালিকাত থাকিলেও আপুনি সেই মাটিৰ ঘৰত যাব লাগিব। এজন দুখীয়া মানুহ, এজন সাধাৰণ মানুহ যি ঘৰত থাকিব, ইন্তেকাল হোৱাৰ পিছত আপুনিও সেই ঘৰত আপুনি থাকিব লাগিব। দুনিয়াৰ পৰা আপুনি যেতিয়া বিদায় হৈ যাব, এই দুনিয়াত আপোনাৰ অহংকাৰ আপোনাৰ দিলত ৰখাৰ আপোনাৰ কোনো প্ৰয়োজন নাই। আপোনাৰ টকা পইচাৰ লৈ আপুনি গৌৰৱ কৰাৰ কোনো এই দুনিয়াত প্ৰয়োজন নাই। যদি আপোনাৰ ভিতৰত, আপোনাৰ দিলৰ ভিতৰত যদি সামান্য পৰিমাণৰ, তিল পৰিমাণৰ যদি আপোনাৰ অহংকাৰ আহিছে, আপুনি কি কৰিব লাগিব? আপোনাতকৈ যিজন সৰু ল'ৰা আছে সেইজনকো আপুনি চালাম কৰক। আপোনাতকৈ যিজন নিম্ন বুলি আপুনি ভাবিছে বা দুখীয়া দৰিদ্ৰ বুলি আপুনি ভাবিছে, সেইজন ব্যক্তিক আপুনি চালাম কৰা আৰম্ভ কৰক। ইনশাআল্লাহ চাব আপোনাৰ দিলত অহংকাৰ আপোনাৰ নাইকিয়া হৈ যাব। সুবহানাল্লাহ। আপোনাৰ দিলৰ ভিতৰত অহংকাৰ, যি গৌৰৱ আছিল, এজন যেতিয়া আপুনি সৰু এজন ল'ৰাকো আপুনি যেতিয়া মাত লগাব, আপুনি চালাম কৰিব, আপোনাৰ দিলত চাব এনেকুৱা ভাল লাগিব, আপোনাৰ দিলৰ অহংকাৰ, আপোনাৰ গৌৰৱ নাইকিয়া হৈ যাব। গতিকে আমি হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তেখেতৰ যি আখলাক আছিল, সেই আখলাক মোতাবিক আমি চলিবৰ কাৰণে চেষ্টা কৰিব লাগিব। আখলাকৰ পৰিচয় হৈছে যে যিজন ব্যক্তিয়ে নেকি এজন মানুহৰ লগত যেতিয়া লগ পাব, তেখেতে মিচিকিয়া হাঁহিৰ সৈতে কথা পাতিব,
আৰু সেইজন ব্যক্তিয়ে কি কৰিব নেকি প্ৰচাৰ কৰিব আৰু কোনোবাই যদি অপকৰ্ম কৰিছে বেয়া কৰ্ম কৰিছে সেইজন ব্যক্তিক বাধা প্ৰদান কৰিব তেতিয়াই চিনি পাব যে এইজন ব্যক্তি আখলাকৱালা ব্যক্তি এইজন ব্যক্তি সুচৰিত্ৰবান ব্যক্তি তেনেকৈ আপুনি কি কৰিব লাগিব আপুনি চিনি পাব লাগিব যেতিয়া নেকি আল্লাহৰ নবী মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আখলাকৰ বিষয়ে তেখেতৰ চৰিত্ৰৰ বিষয়ে হযরত মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহাৰ ওচৰত এজন সাহাবাই কৈছে যে হে মা আয়েশা সিদ্দিকা হে উম্মুল মুমিনিন আমাৰ দয়াৰ নবী মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আখলাক কেনেকুৱা আছিল তেখেতৰ চৰিত্ৰ কেনেকুৱা আছিল যেতিয়া হযরত উম্মুল মুমিনিন মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহাই ফৰমাই যে হে সাহাবী তুমি কোরআন পঢ়া নাই নেকি তুমি পবিত্ৰ কোরআন শৰীফ পঢ়া নাই নেকি তেতিয়া সেইজন সাহাবী কৈছে যে মা আয়েশা মই কোরআন শৰীফ তিলাওয়াত কৰিছো মই পঢ়িছো তেতিয়া কৈছে যে হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আখলাক তেখেতৰ চৰিত্ৰ পবিত্ৰ কোরআন শৰীফ মোতাবিক আছিল সুবহানাল্লাহ যি নেকি পবিত্ৰ কোরআন শৰীফে কৰিবৰ কাৰণে ইজাজত দিছে পবিত্ৰ কোরআন শৰীফক অনুসৰণ কৰি তেখেতে সমগ্ৰ জীৱন যাপন কৰিছিল যিসমূহ কৰ্ম নেকি হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক লগতে উম্মতে মুছলিমাক যি কৰ্ম কৰিবৰ কাৰণে আল্লাহ পাকে বাধা কৰিছে পবিত্ৰ কোরআন শৰীফে হাৰাম কৰিছে নাজায়েজ কৰিছে সেই কৰ্মক তেখেতে কিয় কৰিছিল বৰ্জন কৰিছিল ত্যাগ কৰিছিল হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সমগ্ৰ জিন্দগী তেখেতৰ সমগ্ৰ জীৱন পবিত্ৰ কোরআন শৰীফ মোতাবিক আছিল সুবহানাল্লাহ এই কাৰণে পবিত্ৰ কোরআন শৰীফৰ আল্লাহ ৰাব্বুল আলামিনে 29 নম্বৰ পাৰা সূৰা কালামৰ ভিতৰত ফৰমাই মই আপোনালোকৰ সন্মুখত আয়াতে কাৰিমা তেলাওয়াত কৰিছো ওয়া ইন্নাকা লাআলা খুলুকিন আযীম আল্লাহ ৰাব্বুল আলামিনে ফৰমাই এ মোৰ মেহবুব এ মোৰ হাবিব তুমি চৰিত্ৰৰ অধিকাৰী তুমি সুন্দৰ চৰিত্ৰৰ অধিকাৰী সুবহানাল্লাহ যাৰ আখলাকৰ যাৰ চৰিত্ৰৰ সাৰ্টিফিকেট আল্লাহ ৰাব্বুল আলামিনে নিজে দিছে পবিত্ৰ কোরআন শৰীফত সেই জনাই হৈছে আমাৰ দয়াৰ নবী মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমাৰ দয়াৰ নবী মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অতি নম্ৰ আছিল তেখেতে মানুহৰ লগত যেতিয়া ব্যৱহাৰ কৰিছিল মানুহৰ লগত সুন্দৰ হাঁহি মুখে তেখেতে ব্যৱহাৰ কৰিছিল নম্ৰতাৰ সৈতে ভদ্ৰতাৰ সৈতে বিনয়তাৰ সৈতে তেখেতে কি কৰিছিল মানুহৰ লগত কথা বতৰা কৈছিল সুন্দৰ সৎ চৰিত্ৰৰ তেখেত অধিকাৰী আছিল হযরত মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা ফৰমাই যে হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যিদিনাখন কেতিয়াবা যদি বজাৰত গৈছিল তেখেতে কেতিয়াও উচ্চ স্বৰে কথা বতৰা কোৱা নাছিল কেতিয়াও মানুহক গালি গালাজ কৰা নাছিল কেতিয়াও মানুহক আঘাত দিয়া নাছিল কেতিয়াও মানুহক মাৰপিট কৰা নাছিল সেইজন হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত খিদমতত থকা হযরত আনাস রাদিয়াল্লাহু তাআলা তেখেতে কৈছে যে হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মই 10 বছৰ গোলামী কৰিছো তেখেতৰ মই খিদমত কৰিছো কোনোবা দিন যদি মই আল্লাহৰ নবী মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মই যদি খিদমতত অলপ কম হৈছিল তথাপি আল্লাহৰ নবী মোক কোৱা নাছিল যে এই আনাস তুমি এই কামটো কিয় কৰা নাই যে এই আনাস তুমি এই কামটো এনেকৈ কিয় কৰিলা কোনোদিন হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতে মোক দোষাৰোপ কৰা নাছিল কোনোদিন তেখেতে মোক ভুল ধৰা নাছিল এনেকুৱা নম্ৰ এনেকুৱা সৎ ব্যৱহাৰ কি কৰিছিল আল্লাহৰ নবী মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যিসকল তেওঁৰ খাদিম আছে খাদিমৰ লগতো কৰিছিল যিসকল ব্যক্তি যিমান মুছলমান সাহাবা আছে সকলোৰে লগত আল্লাহৰ নবীয়ে কি কৰিছিল সৎ ব্যৱহাৰ কৰিছিল নম্ৰ ব্যৱহাৰ কৰিছিল আল্লাহ ৰাব্বুল আলামিন আমাৰ দয়াৰ নবী মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কেৱল আখলাকেই নহয় সকলো গুণৰ অধিকাৰী কৰি সৃষ্টি কৰিছে সুবহানাল্লাহ সকলো গুণ তেখেতক দান কৰিছে আল্লাহ ৰাব্বুল আলামিনে সেই গুণ যদি মই ক'ব যাওঁ কেতিয়াও শেষ নহয় কিয়নো যিমানে জিকিৰ কৰি আল্লাহৰ নবীৰ প্ৰশংসা কৰি কোনেও শেষ কৰিব পৰা নাই আল্লাহৰ নবী মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এনেকুৱা তেখেতৰ সৌন্দৰ্য আছিল এনেকুৱা তেখেতৰ নূৰ আছিল হযরত হাসান বিন সাবিত রাদিয়াল্লাহু তাআলা এজন বিশ্ববিখ্যাত কবি আছিল সেই সময়ত তেখেতে লিখিছে ইয়া রাসূলুল্লাহ ইয়া হাবিবাল্লাহ ওয়া আহসান মিন কালাম তারাকতু আইনি ইয়া রাসূলুল্লাহ ইয়া হাবিবাল্লাহ মোৰ চকুৰ মোৰ দৃষ্টি আজি পৰ্যন্ত আপোনাৰ দৰে ধুনীয়া আপোনাৰ দৰে সৌন্দৰ্যবান আপোনাৰ দৰে ধুনীয়া জামালৱালা কাকো দেখা নাই সুবহানাল্লাহ ওয়া আজমাল মিন কালাম তালিবিন নিসা ইয়া ৰাসূলুল্লাহ ইয়া হাবিবাল্লাহ আজি পৰ্যন্ত এই পৃথিৱীত বিভিন্ন সন্তানৰ জন্ম হৈছে বহুতো মাই সন্তানৰ জন্ম দিছে কিন্তু আপোনাৰ দৰে জামালৱালা আপোনাৰ দৰে সৌন্দৰ্যবান সন্তান আজি পৰ্যন্ত পৃথিৱীত কোনো মাই জন্ম দিব পৰা নাই সুবহানাল্লাহ খুলিকতা মুবাৰকাম মিন কুল্লি আইবিন ইয়া ৰাসূলুল্লাহ ইয়া হাবিবাল্লাহ আল্লাহ ৰাব্বুল আলামিনে আপোনাক সকলো আইব সকলো দুখ সকলো কুকৰ্মৰ পৰা আল্লাহ ৰাব্বুল সকলো দুখৰ পৰা সকলো আইবৰ পৰা মুক্ত কৰি আপোনাক কি কৰিছে দুনিয়ালৈ প্ৰেৰণ কৰিছে কান্নাকা কদ খুলিকতা কামা তাশা ইয়া ৰাসূলুল্লাহ ইয়া হাবিবাল্লাহ যি ধৰণে আপুনি বিচাৰিছিল আল্লাহ ৰাব্বুল আলামিনে আপোনাক তেনেকুৱাকৈ দুনিয়া সৃষ্টি কৰিছে সুবহানাল্লাহ আল্লাহৰ নবী মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেখেত সমূহ সকলো গুণ
তেখেতৰ অধিকাৰী আছিল, সকলো গুণ আল্লাহ ৰাব্বুল তেখেতক দান কৰিছে। সেইজনে হৈছে ৰহমাতুল লিল আলামিন নবী মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। ইয়াতকৈ মই আৰু বেছি দীঘলীয়া নকৰোঁ। আলহামদুলিল্লাহ, আমাৰ সন্মুখত আপোনালোকে দেখিছে বিজ্ঞ ওলামাই কিৰামসকল হাজিৰ আছে। এওঁলোকেও নিজৰ খিতাব ৰাখিব, বয়ান ৰাখিব, ইনশাআল্লাহ আপোনালোকে সমাদ কৰিব, শুনিব। এইখিনি কৈ মই চকু বক্তব্য সামৰি মাৰিলোঁ। ওয়া আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহ। মাশাআল্লাহ, এয়া আপোনালোকে শুনি আছিল হযরত হাফিজুল কাৰি মৌলানা আব্দুল জামান ৰাজা সাহেব বদৰুই নিবাসী। আজি যিখন নেকি মেহফিল মুনাকিদ হৈছে আপোনালোকে সকলোৱে জ্ঞাত। মৰহুমা তমজিদা খাতুনৰ নামত এই বিশালে সৱাব উপলক্ষে এই মেহফিলখন কৰাইছে। গতিকে আপোনালোক সকলোৱে মৰহুমাৰ কাৰণে দোৱা কৰিব আৰু তেখেতৰ স্বামী আলহাজ মৰহুম আব্বাছ হুছেইন সাহেব, তেখেতো এই ঘৰৰে মুৰব্বী আছিল, তেখেতো আগতে ইন্তেকাল হৈছে। লগতে তেওঁলোকৰ সকলো ধৰণৰ আহিবলগীয়া বালা মুচিবত দোৱা কৰিব। জানহক এতিয়া মই কম সময়ৰ ভিতৰতে আমি সকলোৰে আদৰৰ নয়নৰ মণি, আমাৰ দিলৰ ঠাণ্ডা মুনাজিৰ আহলে সুন্নাত হযরত আল্লামা আলহাজ ৰফিকুদ্দিন সাহেব ৰেজবি সাহেব কেবলালৈ আমি অনুৰোধ জনাইছোঁ। তেখেতে আমাক তাবাৰুকান বহুমূলীয়া কিছু পেগাম আমাক পেশ করে দেন। এই আপনার সন্মুখত হযরত আল্লামা আলহাজ মৌলানা রফিকুদ্দিন সাহেব কেবলা। अस्सलामु अलैकुम। अल्हम्दुलिल्लाह नहमदुहु व नसल्ली अला रसूलिहिल करीम। अम्मा बाद अऊज़ु बिल्लाहि मिनश शैतानिर रजीम। बिस्मिल्लाहिर रहमानिर रहीम। ঠিক আছে। इन्नल्लाह